অনুপযোগী সামগ্ৰী আপুনিও পেলাই দিয়ে নেকি? পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বহু মূল্যৱান সামগ্ৰী। এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে আটকধুনীয়া সামগ্ৰী। ফিল্টাৰৰ কেণ্ডেলৰ পৰা নিৰ্মাণ কৰিছে বৰটোপ। হয়, ঠিকেই শুনিছে। আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰা কিছু সামগ্ৰী অনুপযোগী হলে পেলাই দিয়াৰ চিন্তা কৰোঁ, নহয়নে? পিছে সেই অনুপযোগী সামগ্ৰীসমূহ আপুনি সৎ ব্যৱহাৰ কৰি উপযোগী কৰি তুলিব পাৰে। ঠিক এইদৰেই পেলনীয়া সামগ্ৰীসমূহৰ সৎ ব্যৱহাৰ কৰি শিৱসাগৰৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে ঘৰ সজোৱা বহু মূল্যৱান সামগ্ৰী। এইগৰাকী হৈছে শিৱসাগৰৰ মালাচকৰ নিবাসী ভাস্কৰ্য শিল্পী অনামিকা দত্ত। অনামিকা দত্তৰ হাতত প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা ঘৰত সজোৱা বহু সুন্দৰ সামগ্ৰী। ব্যস্ততাৰ মাজতেই কিছু সময় উলিয়াই ভাস্কৰ্য শিল্পী অনামিকা দত্তই ফিল্টাৰ কেণ্ডেলৰ পৰা নিৰ্মাণ কৰিছে বৰটোপ। ঠিক একেদৰে গাড়ীৰ হৰ্ণ পৰা তৈয়াৰ কৰিছে গ্ৰামোফোন, মাটি চাকিৰ পৰা তৈয়াৰ কৰিছে টুথপিক হোল্ডাৰ, পানী বটল আৰু ফুড কণ্টেনাৰৰ পৰা নিৰ্মাণ কৰিছে এটা হেণ্ডলেম্প। যোৰহাটৰ জীয়ৰী মাজুলীৰ বোৱাৰী এতিয়া স্বামী কৰ্মসূত্ৰে শিৱসাগৰৰ নিবাসী অনামিকা দত্ত বৰ্তমান প্ৰতিভায়ন চিত্ৰকলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী। এনেদৰে ইচ্ছা থকা কামবোৰ কৰি মানসিক সন্তুষ্ট লাভ কৰে বুলি মত প্ৰকাশ কৰে অনামিকা দত্তই। নমস্কাৰ, মোৰ নাম অনামিকা দত্ত। মই যোৰহাটৰ ছোৱালী, মাজুলীৰ বোৱাৰী আৰু বৰ্তমান মোৰ হাজবেণ্ডৰ কৰ্মসূত্ৰে শিৱসাগৰৰ বাসিন্দা। মই বিশেষকৈ বেছিখিনি পেলনীয়া বস্তুৰ পৰাই বস্তুখিনি বনাই থাকোঁ। প্ৰথম মই আৰম্ভ কৰিছিলোঁ পেলনীয়া বস্তুখিনিৰ পৰাই, কাৰণ ঘৰখনত পেলনীয়া বস্তু যথেষ্ট থাকে, কিন্তু চাবলৈ গ'লে সেইখিনি বস্তুৰ পৰাই কৰোঁ বুলি ভাবিলে নতুন নতুন যথেষ্ট আইডিয়া আহি যায় চাই থাকিলে। আৰু বস্তু এটা দামী কিনি সজোৱাতকৈ নিজৰ হাতেৰে বনোৱা বস্তুটোৰ হেৰিটো সদায় বেলেগ। কি বস্তু বনাইছা তেনেকুৱা মাটিৰ চাকিৰ পৰা মই কেইবাটাও ফেঁচা বা ধূপৰ দানি এনেকৈ কিছুমান বস্তু বনাইছোঁ। আৰু বৰটোপ একুৱাগাৰ্ডৰ ফিল্টাৰৰ পৰা মই বৰটোপ এটা বনাইছোঁ, আৰু গাড়ী হৰ্ণৰ পৰা বনাইছোঁ এটা গ্ৰামোফোন, আৰু বটল এনেই বটল আৰ্টো বহুতখিনি কৰি থোৱা আছে, কিন্তু স্পেচিয়েলি এটা বনাইছিলোঁ মই বটল তলত এটা কণ্টেইনাৰ দি পেলাই এটা লেম্প বনাইছিলোঁ, আৰু তাৰ ওপৰৰখিনি ঢোকৰা আৰ্টৰ আৰ্হিত গোটেইখিনি কৰিছিলোঁ মই। সন্তুষ্ট লাভ কৰে ভাল কামবোৰ কৰি? এইখিনিয়ে বহুত মানসিক শান্তি দিয়ে। এইখিনি পইচাৰ লগত তুলনা কেতিয়াও নহয়। বস্তুটো যেতিয়া সম্পূৰ্ণ হৈ ওলায়, সেই মানসিক শান্তিখিনি আচলতে কৰি থকাজনেহে বুজি পায়। বহুত ভাল লাগে মনটো। পৰিয়ালে কেনেকুৱা সহযোগ কৰে? পৰিয়ালে সকলো ক্ষেত্ৰতে বহুত সহযোগ কৰি আহিছে। বিশেষকৈ মোৰ হাজবেণ্ডে প্ৰতিটো ক্ষেত্ৰতে যেতিয়া মোৰ অৰ্ডাৰবোৰ বেছি আহি যায়, সেইটো সময়ত তেওঁ পাকঘৰৰ কামতেই হওক বা মোৰ এইখিনি কামতো তেওঁ যথেষ্টখিনি সহায় কৰি দিয়ে। আৰু মোৰ ছোৱালীজনীও প্ৰতিটো ক্ষেত্ৰতে মোক উৎসাহ যোগাই আহিছে। বাকী পৰিয়ালৰ লোকখিনি আৰু কেইজনমান শুভাকাংক্ষী, তেওঁলোকেও অহৰহ মোক উৎসাহ যোগাই আহে। আৰু বিশেষকৈ ক'ব লাগিব শিৱসাগৰৰ বিশিষ্ট চিত্ৰশিল্পী মজিদা বেগম বাইদেউ, তেখেতে মোক এখন প্লেটফৰ্ম দিছে। উলিয়াই নিয়াৰ ক্ষেত্ৰত তেখেতে মোক যথেষ্টখিনি সহায় কৰিছে। তেখেতৰ কাৰণে আজি মই ওলাই গৈ কিবা এটা কৰিছোঁ। আৰু তেখেতৰ চিত্ৰকলা প্ৰতিষ্ঠান প্ৰতিভায়ন চিত্ৰকলা নিকেতনত মই ছাত্ৰ ছাত্ৰীসকলক চিত্ৰৰ শিক্ষা দি আছোঁ। এনেই সময়খিনি পাৰ কৰাতকৈ ধৰক আমাৰ ঘৰৰ কামখিনি এটা নিৰ্দিষ্ট হেৰিত থাকে, তাৰ বাহিৰে আমি আজৰি সময় পাওঁ বুলিলে যথেষ্টখিনি পোৱা হয়। আৰু এনেই ঘূৰি ফুৰি বা এনেই কিছুমান মোবাইলটো চাই, আজিকালি বেছিভাগ সময় মানুহে মোবাইলটো চায়ে সময় পাৰ কৰে। তাতকৈ এটা দৰকাৰী কাম কৰি থাকিলে মনটোও ভাল লাগি থাকিলে, আৰু এটা কামো দৰকাৰী কাম এটাও হৈ থাকে।
সেইকাৰণে সকলো আগবাঢ়ি আহি নিজৰ নিজৰ ভাল পোৱা কামখিনি আচলতে চবেই যে একেটাই কৰিব লাগিব তেনেকুৱা মানে কথা ঘৰুৱা নাই, কামৰ মাজতো আপুনি ভাল পোৱা কামটো কৰিব পাৰে। কৰিব পাৰে। কৰোঁ বুলিলে মন থাকিলে সেইখিনি কাম কৰিব পৰা হয় আচলতে। মই তেওঁক মানে এই কামটো তেওঁ ইমানেই নিচা, দিনে ৰাতিয়ে মানে ৰাতি 2-3টা বজালৈকে নোখোৱাকৈ আকৌ ৰাতিপুৱা 5টাত উঠি মানে কামটো কমপ্লিট নোহোৱালৈকে তেওঁ ইমানেই মানে আগ্ৰহেৰে কামটো কৰি থাকে। মানে সেইটো ক্ষেত্ৰত মই নিজেও মানে যথেষ্ট মানে সহায় সহযোগ কৰোঁ আৰু প্ৰেৰণা যোগাওঁ আৰু কামখিনি কৰিবৰ কাৰণে। ভাল লাগে মানে কাম ভাল লাগে, মোক খুব বহুত ভাল লাগে। তেওঁ যিমান ব্যস্ত হৈ থাকে ময়ো এটা নিজেও মানে ভাল পাওঁ যে মোৰ মিছেছ কিবা এটা কামত ব্যস্ত হৈ আছে আৰু তেওঁ কৰি ভাল পোৱা কামটোত যদি তেওঁ শান্তি পায় মই সেইটোত নিজেও সন্তুষ্ট হওঁ মানে। শিৱসাগৰৰ পৰা প্ৰশান্ত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।